নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনালোকে হয়তো থাম্বনেইল দেখি গম পাইছে 2024 বৰ্ষত যি 144 সাব ইন্সপেক্টৰ আনাম ব্ৰাঞ্চত পোষ্ট ওলাইছিল সেই পোষ্টসমূহৰ এক্সপেক্টেড কাট অফ মাৰ্কৰ ওপৰত অলৰেডি আমি এই উপপৰিদৰ্শকৰ যি এডভাৰটাইজমেণ্ট আছিল সেই এডভাৰটাইজমেণ্টৰ ডিটেইলছত আমি আলোচনা কৰিছিলোঁ বা সিলেকশ্যন প্ৰচিডিউৰৰ বিষয়ে আমি খুব গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিছিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, আপোনালোকে লিংকৰ যোগেদি গৈ আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। এক্সাম এটা হোৱাৰ আগতেই কাট অফ মাৰ্কটো এনালাইচিছ কৰা খুব এটা কঠিন কথা, তথাপিও আমি দুটা বৰ্ষৰ 2019 বৰ্ষৰ 2022 বৰ্ষৰ যি SI এক্সাম হৈছিল সেই এক্সামৰ কাট অফৰ ওপৰত ভিত্তি কৰি আমি এটা কাট অফ মাৰ্ক ইয়াতে প্ৰস্তুত কৰি উলিয়াইছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। যদি স্কিপ কৰে তেন্তে গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ফাৰ্ষ্ট আমি চাম 2022 বৰ্ষত কিমান পোষ্ট ওলাইছিল আৰু কাট অফ কিমান গৈছিল। 2022 বৰ্ষত সাব ইন্সপেক্টৰ আনাম ব্ৰাঞ্চত পোষ্ট ওলাইছিল 306। কেটেগৰী ৱাইজত যদি আমি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছিল 126, OBC MOBCত আছিল 83, SCত আছিল 21, ST হিলছত আছিল 15, ST প্লেইনছত আছিল 31 আৰু EWSত আছিল 30। এইখিনি পোষ্টৰ ওপৰত আমি যদি কাট অফ মাৰ্ক চাওঁ কিমান গৈছিল, ইয়াতে আমি লিষ্টখন আপোনালোকৰ আগত দেখাইছোঁ আৰু এই লিষ্টখন সম্পূৰ্ণ অফিচিয়েল হয়, কোনো ফেক বা মনে সজা বা নিজে বনোৱা এখন কাট অফ মাৰ্ক বা কাট অফ লিষ্ট নহয়। আপোনালোকে যদি SLPRB ৱেবছাইট ভিজিট কৰে এতিয়াও হয়তো এই কাট অফ লিষ্টখন তাতে পাব পাৰে। 2022 বৰ্ষত আনাম ব্ৰাঞ্চৰ ক্ষেত্ৰত কাট অফ মাৰ্ক আছিল আনৰিজাৰ্ভৰ ক্ষেত্ৰত মেলত 71, ফিমেলত আছিল 59.5। এই 0.5টো এইকাৰণে আহিছিল কাৰণ তাতে নিগেটিভ মাৰ্কিং আছিল। এটা কুৱেশ্যন যোনে ভুল কৰে তাত 0.5কে আপোনালোকৰ মেইন মাৰ্কৰ পৰা মাইনাছ হয়, সেইবাবে এই 0.5টো ইয়াতে আহি গৈছে। SCৰ ক্ষেত্ৰত আছিল মেলত 63.5, ফিমেলত আছিল 52.5, ST প্লেইনছত আছিল মেলত 63.5, ফিমেলত আছিল 52.5, ST হিলছত আছিল মেলত 52, ফিমেলত আছিল 44। OBC MOBC ক্ষেত্ৰত যদি আমি চাওঁ মেলৰ ক্ষেত্ৰত আছিল 65.5, ফিমেলৰ ক্ষেত্ৰত আছিল 55। EWS কেটেগৰীত যদি আমি চাওঁ মেলত আছিল 64.5 আৰু ফিমেলত আছিল 52। বৰ্তমানে EWS কেটেগৰীটো ইয়াতে দিয়া হোৱা নাই। এই EWS কেটেগৰীত যিখিনি কেণ্ডিডেট সোমাইছিল সেইখিনি কেণ্ডিডেট এতিয়া আনৰিজাৰ্ভতে সোমাই যাব, অৰ্থাৎ জেনেৰেল কেটেগৰীত তেখেতলোক অন্তৰ্ভুক্ত হৈ যাব। তাৰপিছত আমি চাম 2019 চনত কিমান পোষ্ট ওলাইছিল আৰু কাট অফ মাৰ্ক কিমান গৈছিল। 2019 চনত পোষ্ট ওলাইছিল 490, তাৰপিছত পোষ্টসমূহ অলপ ইনক্ৰিজ কৰা হৈছিল 107, অৰ্থাৎ 107টা পোষ্ট ইনক্ৰিজ কৰি সৰ্বমুঠ পোষ্ট ওলাইছিল 597। আপোনালোকৰ মনত আছে চাগে যিটো এক্সাম এবাৰ এক্সাম হলত বহাৰ পিছত যিটো এক্সাম কেনচেল কৰা হৈছিল পেপাৰ লিক হোৱা বুলি, সেই এক্সামটোৱে আছিল এই এক্সামটো, অৰ্থাৎ 597 পোষ্ট ওলাইছিল আনাম ব্ৰাঞ্চত 2019 চনত। এই এক্সামটো দুবাৰ মানে কণ্ডাক্ট কৰা হৈছিল, আপোনালোকৰ চাগে সেই কথাখিনি মনত আছে। ইয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ আনৰিজাৰ্ভত আছিল 416, অৰ্থাৎ 416টা, OBC MOBCৰ ক্ষেত্ৰত আছিল 136, SCত আছিল 14, ST হিলছত আছিল 4, ST প্লেইনছত আছিল 27। 2019 বৰ্ষৰ যদি আমি কাট অফ লিষ্টটো চাওঁ সেই বৰ্ষত খুব কম কাট অফ গৈছিল মেল ফিমেল দুইটাৰে, কাৰণ সেই বৰ্ষত আমাৰ SI এক্সামটো দুবাৰকৈ অনুষ্ঠিত কৰা হৈছিল। ইয়াতে আমি যদি চাওঁ জেনেৰেল আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিমান গৈছিল 40 to 45ৰ ভিতৰত মেলৰ কাট অফ আছিল আৰু ফিমেলৰ ক্ষেত্ৰত আছিল 34 to 39। জেনেৰেল EWS কেটেগৰীত আছিল 38ৰ পৰা 43ৰ ভিতৰত মেলৰ কাট অফ আৰু ফিমেলৰ ক্ষেত্ৰত আছিল 30 to 35ৰ ভিতৰত। OBC MOBCৰ ক্ষেত্ৰত যদি চাওঁ 35ৰ পৰা 40 ভিতৰত আছিল আমাৰ কাট অফ আৰু ফিমেলৰ ক্ষেত্ৰত আছিল 25 to 30। 28 পোৱা কেণ্ডিডেটেও OBC MOBCত চাকৰি কৰা বৰ্তমান মোৰ ফিণ্ডেল লিষ্টত আছে। SC কেণ্ডিডেটৰ ক্ষেত্ৰত আমি যদি চাওঁ মেল 37ৰ পৰা 42ৰ ভিতৰত আছিল আৰু ফিমেলৰ আছিল 30 to 35। STৰ ক্ষেত্ৰত যদি আমি চাওঁ 35ৰ পৰা 40 ভিতৰত মেলৰ কাট অফ আছিল আৰু ফিমেলৰ ক্ষেত্ৰত আছিল 30 to 35। নেক্সট চাম আমি ৰিটেন এক্সাম। আমি আগৰ যিটো ভিডিঅ'ত আপলোড কৰিছিলোঁ সেই ভিডিঅ'টোতো আমি ধুনীয়াকৈ ৰিটেন এক্সামৰ বিষয়ে আলোচনা কৰিছিলোঁ। থ্ৰুতে আমি এই ভিডিঅ'টোতো আপোনালোকক কৈ থ'ব বিচাৰিছোঁ যে
100 মাৰ্কছৰ SI এক্সামটো হ'ব আৰু প্ৰতিটো কুৱেশ্যনৰ আণ্ডাৰত 1কৈ মাৰ্ক থাকিব আৰু এই এক্সামটোত নিগেটিভ মাৰ্কিং থাকিব অৰ্থাৎ দুটা কুৱেশ্যন যদি আপোনালোকে ভুল কৰে আপোনালোকৰ 1 মাৰ্ক কটা যাব আৰু এই পেজটো আমি ইয়াতে ইনক্লুড কৰিছো আপোনালোকে ভালদৰে চাই ল'ব 2022 বৰ্ষৰ এক্সামৰ ওপৰত ভিত্তি কৰি মই এই পেজটো আপোনালোকলৈ আগবঢ়াইছো তাতে এক্সাম পেটাৰ্নটো খুব সহজ আছিল আৰু সেইবাবে আমি যদি 22 বৰ্ষত চাওঁ কাট অফটো খুব হাই যোৱা ইয়াত দেখা পাইছে আপোনালোকে আৰু এই হাই যোৱাৰ মূল কাৰণটো হৈছে এক্সাম পেটাৰ্নটো খুব সহজ আছিল আপোনালোকে যদি এক্সাম পেটাৰ্নটো অকমান চাই লয় তেতিয়া গম পাব যে 70 মাৰ্কছ গোটেই 100 মাৰ্কছৰ 70 মাৰ্কছ অকল হিষ্ট্ৰী কালচাৰ আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী আসাম পলিটি ইণ্ডিয়ান পলিটি আদি গোটেইবোৰ সামৰি অকল 70 মাৰ্কছৰ অকল জিকে কুৱেশ্যন আহিছিল সেইবাবে হয়তো ইমান হাই গৈছিল আমাৰ কাট অফটো আৰু অনলি 30 মাৰ্কছৰ আমাৰ যিবিলাক কুৱেশ্যন কৰোঁতে আমাৰ টাইম লাগে যেনে এপ্টিটিউড 10 মাৰ্কছৰ আহিছিল অকল ইংলিছ কম্প্ৰিহেনশ্যন এটো টাইম যায় অনলি 10 মাৰ্কছৰ আহিছিল আৰু লজিকেল ৰিজনিং যিখিনি ৰিজনিং আছিল যিখিনি কৰোঁতে আমাৰ অধিক সময় গুচি যায় আৰু অধিক টান হয় বা হাৰ্ড হয় সেই বস্তুখিনি মাত্ৰ 10 মাৰ্কছ আছিল আপোনালোকে ভালদৰে যদি এনালাইসিস কৰে দেখিব কাট অফটো সেইকাৰণে হাই গৈছিল এতিয়া আমি চাম 2024 বৰ্ষত কিমাননো কাট অফ হ'ব 2024 বৰ্ষত পোষ্ট আছে 144 বৰ্তমানলৈকে পোষ্ট আছে 144 যদিও এই পোষ্টটো ইনক্ৰিজ হোৱা চান্স আছে তথাপিও আমি আজি কাট অফটো 144 পোষ্টৰ ওপৰতে বনাই উলিয়াইছো আপোনালোকে ভালকে চাব ইয়াতে আমি এক্সপেক্টেড হে এটা কাট অফ বনাইছো এটোৱে হ'ব বুলি কোনো সিওৰ নাই তথাপিও 80 পৰা 90% চান্সেছ আছে ইমানটো কাট অফ হোৱাৰ আমি যদি চাওঁ জেনেৰেল ক্যাটাগৰী ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত কাট অফ হোৱাৰ চান্স আছে 73 টু 82 ভিতৰত কাৰণ আপোনালোকে চাব এবাৰ পোষ্ট যথেষ্ট কম যদি আমি 2019 বৰ্ষত চাওঁ 597 পোষ্ট আছিল যদি আমি 2022 বৰ্ষত চাওঁ 306 পোষ্ট আছিল কিন্তু বৰ্তমান আমাৰ 24 বৰ্ষত খুব পোষ্ট কম আছে অৰ্থাৎ 144 সেইবাবে ইয়াতে কাট অফটো যথেষ্ট যোৱাৰ চান্সেছ আছে ফিমেলৰ ক্ষেত্ৰত হ'ব 62 ৰ পৰা 73 ভিতৰত OBC MBC ক্ষেত্ৰত যদি আমি চাওঁ 66 ৰ পৰা 77 ৰ ভিতৰত যোৱাৰ চান্সেছ বহুত বেছি আছে আৰু ফিমেলৰ ক্ষেত্ৰত 57 ৰ পৰা 69 যোৱাৰ চান্সেছ আছে SC ক্যাটাগৰীত যদি আমি চাওঁ 62 ৰ পৰা 71 ৰ ভিতৰত হ'ব আৰু ফিমেলৰ ক্ষেত্ৰত 55 ৰ পৰা 65 ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ 61 ৰ পৰা 70 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত 54 ৰ পৰা 61 ৰ ভিতৰত ST হিলছৰ ক্ষেত্ৰত 54 ৰ পৰা 62 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত 48 ৰ পৰা 56 ৰ ভিতৰত এইখনে হৈছে আমাৰ 2024 বৰ্ষৰ সাব ইন্সপেক্টৰ ইউবিৰ ক্ষেত্ৰত পোষ্টৰ ওপৰত ভিত্তি কৰি আমি প্ৰস্তুত কৰি উলিওৱা কাট অফ মাৰ্কৰ লিষ্ট আপোনালোকে নিজৰ ক্যাটাগৰী ওয়াইজত মাৰ্কসমূহ চাই ল'ব আৰু সেই মাৰ্কৰ এগেইনষ্টত আপোনালোকে আজিৰ পৰাই পঢ়িবলৈ আৰম্ভ কৰি দিয়ক আপোনালোকে এই মাৰ্কৰ ভিতৰত যদি আপোনালোকৰ নিজৰ স্কোৰিং মাৰ্কটো থাকে আপোনালোকে ৰিটেন এক্সামত কোৱালিফাই হোৱাৰ চান্স যথেষ্ট থাকিব ধন্যবাদ আজিলৈ ইমানলৈকে আপোনালোকে আমাৰ ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিওবোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিওটো পৰা যদি আপোনালোকৰ অকমান হলো সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শ্বেয়াৰ কৰিব